বিদ্যুৎ বিভাগৰ অৱহেলাৰ অভিযোগ দুৱনিত বিদ্যুৎ পৃষ্ঠ হৈ মহিলাৰ মৃত্যু ক্ষোভিত ৰাইজ মৰিগাঁও বিদ্যুৎ বিভাগৰ ফুপুলা স্বৰূপ বিদ্যুৎ বিভাগৰ কৰ্মচাৰীয়ে চৰকাৰী দৰমহালৈ কৰ্তব্যত গাফিলতি কৰিছে নেকি মৰিগাঁও জিলাৰ দুৱনিত শুকুৰবাৰে আবেলি বিদ্যুৎ পৃষ্ঠ হৈ মেধিগাঁও পঞ্চায়তৰ ৰেণু মেধি নামৰ এগৰাকী মহিলাৰ মৃত্যু হোৱা ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি যোৱা দুদিন ধৰি উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰ ছিঙি পৰি থকাৰ বিষয়টো বিদ্যুৎ বিভাগক অৱগত কৰা হৈছিল কিন্তু সময়মতে ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলতে এই শোকাবহ ঘটনা সংঘটিত হয় এটা যেটো বিদ্যুৎ সংযোগ আছে এই বিদ্যুৎ সংযোগটো যে 3 ফেজ আমাৰ সংযোগ আছিল এই 3 ফেজৰ সংযোগ একদম মানে জংঘলৰ মাজেদি মানে আছিল আৰু তাৰ কাৰণে আজি এই 3 ফেজৰ ৱাৰ দুডাল ছিগি মাটিত পৰি থকাৰ কাৰণে এগৰাকী আমাৰ দিব্যাংগ মহিলা মানে ইয়াতে লাগি আকস্মিকভাৱে মৃত্যু হৈছে আমি বৰ দুখিত এই বিষয়টো লৈ আৰু আমি ধিক্কাৰ দিছো আমি বিদ্যুৎ বিভাগক যাতে এই ধৰণৰ গাফিলতিৰ কাৰণে আজি মহিলাগিৰি আমাৰ অকাল মৃত্যু খাবতি ল'ব লগা হ'ল ভৱিষ্যতে যাতে এনে ধৰণৰ নহয় আৰু আপোনালোকৰ চেনেলৰ জৰিয়তে মই চৰকাৰৰ প্ৰতি বা বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাম এই গাফিলতিৰ কাৰণে যিসকলে দায়িত্বত আছিল গাফিলতি কৰাৰ কাৰণে আজি মহিলাগৰাকী আকস্মিকভাৱে মৃত্যু ঘটিছে তাৰ কাৰণে উচিত ব্যৱস্থা কৰিব লাগে তেওঁলোকে শাস্তি পাব লাগে মহিলাগৰাকীক ন্যায় পাব লাগে আৰু এই মহিলাগৰাকীয়ে তেখেতৰ ক্ষতিপূৰণ যাতে পায় তাৰ বাবে ব্যৱস্থা কৰিবৰ কাৰণে মই চৰকাৰৰ মানে আৰু বিভাগীয় মন্ত্ৰীক মই বিশেষভাৱে আমি ৰাইজে অনুৰোধ জনাইছো এইটো কিমান দিনৰ পৰা হৈছে আজি দুদিন হ'ল এই ছিগি থকা বিভাগীয় কৰ্তৃপক্ষ আমি জানিব পৰা মতে কোনোবাই জনাইছিলে মানে বিষয়টো জনাইছিলে কিন্তু তেখেতসকলে আহি আজি তেখেতসকলে কাম নকৰিলে কিন্তু আমি এটা কথা ক'ম যে এই উদয় ফিটা যিজন আমি লাইনমেন আজি তাৰিখলৈকে আমি তেখেতক চিনি নাপাওঁ কোন লাইনমেন কেনেকুৱা তেখেত আৰু আমি বহুবাৰ কৈছিলো যে কাটিংবিলাক হ'ব লাগে গছ গছনিবিলাক কাটিং হ'ব লাগে তেখেতসকলে কিন্তু আজিলৈকে তেনেধৰণৰ কোনো ব্যৱস্থা নলয় আৰু গাঁৱৰ মাজলৈকে যি অৱস্থাত আছে আৰু যে কেতিয়াবা এনেকুৱা ঘটনা নহ'ব তাৰ কোনো মানে নাই তেনেকুৱা ব্যৱস্থা হৈ আছে গতিকে বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাম যে অতি শীঘ্ৰেই এই ব্যৱস্থাটো সোনকালে কৰি মানুহৰ নিৰাপত্তা দিয়া ব্যৱস্থা কৰে তাৰ বাবে মই অনুৰোধ থাকিব মহিলাগৰাকীৰ নাম ৰেণু মেধি আৰু বয়স 58 মান হ'ব মৰিগাঁৱৰ পৰা বহুনাথৰ ৰিপৰ্ট প্ৰাত টাইম ডিজিটেল শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম